নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 14 নম্বৰ পাৰ্ট হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব। প্ৰথম কুৱেশ্যন, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহই। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। আহোমৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ চুকাফা। আহোমসকলে প্ৰথমে ৰাজধানী ক'ত পাতিছিল? উত্তৰ চৰাইদেউ। চুকাফা কোন চনত ৰাজপাটত বহিছিল? উত্তৰ 1228 চনত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি আহোম ৰাজ্যৰ ৰাজপাটত বহিছিল। আহোমসকলে অসমলৈ কেতিয়া আহিছিল? উত্তৰ 1228 চনত আহোমসকল অসমলৈ আহিছিল। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিবলৈ আৰম্ভ কৰিছিল? উত্তৰ আহোমসকলে। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়, যেতিয়াৰ পৰা ইয়াণ্ডাবু সন্ধি হৈছিল। ইয়াণ্ডাবু সন্ধি মান আৰু ব্ৰিটিছৰ মাজত হৈছিল, মনত ৰাখিব। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ ইটাখুলিৰ ৰণ। ইটাখুলিৰ ৰণ হৈছিলে 1682 চনত। আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? উত্তৰ কোচ ৰজাই ৰাজত্ব কৰিছিল। অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতিছিল? অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া স্থাপন কৰিছিলে? উত্তৰ 1664 চনত অসমৰ ৰাজধানী শ্বিলঙত পাতিছিল। অসমলৈ মানসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। শিৱসাগৰত কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই। নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। মহীশূৰৰ নতুন নাম কি? উত্তৰ মহীশূৰৰ বৰ্তমান নাম হৈছে কৰ্ণাটক। বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰ জয়মতী কুঁৱৰী। অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1872 চনত। GST কেই প্ৰকাৰ? উত্তৰ GST হৈছে 4 প্ৰকাৰৰ। কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হেনৰি কটন। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউজনৰ নাম কি আছিল? উত্তৰ স্বৰ্গনাৰায়ণ। আহোম ৰজা স্বৰ্গনাৰায়ণে অসমীয়া ভাষাত প্ৰথমে বুৰঞ্জী লিখিছিল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1646 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। ৰাজ্যপাল বানাৰীলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰিছিল? উত্তৰ 2017 চনত তেতিয়াৰ ৰাজ্যপাল বনৰীলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি প্ৰদান কৰিছিল। দেওলাংখুইৰ ৰচক কোন? উত্তৰ দেওলাংখুইৰ ৰচক হৈছে ৰীতা চৌধুৰী। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি? উত্তৰ বৈকাল হ্ৰদ। পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাৰ হ্ৰদ কোনটো? উত্তৰ টিটিকাকা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটোৰ নাম কি? উত্তৰ নীলাতিমি। বিশ্বৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম কি? উত্তৰ জামা মছজিদ। জামা মছজিদ দিল্লীত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গীৰ্জা কোনটো? উত্তৰ ছেণ্ট পিটাৰ বেচিলিকা, যিটো ভেটিকান চিটি চহৰত অৱস্থিত। বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ কোনটো? উত্তৰ ট্ৰেন্স চাইবেৰিয়ান লাইন। ট্ৰেন্স চাইবেৰিয়ান লাইন হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।